Hello everyone, কি খবৰ আপোনালোকৰ? I hope খবৰ অলপ ভাল বেয়াৰ মাজতে আছে, নহয় জানো? পেপাৰ আনএক্সপেক্টেড আহিল, যিটো মই জিটি পেপাৰখন ডিছকাছ কৰোঁতে অলৰেডি কৈছোৱে। এতিয়া পিজিটি পেপাৰখনত কি কি আহিল ইংলিছৰ সেইখিনি ডিছকাছ কৰিম। মই আপোনালোকক আগতে কৈছো যে আমি ৰিডিং কম্প্ৰিহেনশ্যনৰ বস্তুখিনি ডিছকাছ সেইকাৰণে কৰা নাই, কাৰণ তাৰে আনচাৰ্ছখিনি বহুতখিনি মানুহৰ ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। কাৰোবাৰ মতে আনচাৰটো এটা হয়, আন কাৰোবাৰ মতে বেলেগ, আৰু পিছত সেইটোকে লৈ গণ্ডগোল কৰি থাকে। ইয়াৰে আগতেও তেনেকুৱা হৈছে, গতিকে মই সেইকাৰণে সেইখিনি বস্তু এইকাৰণে আনিব বিচৰা নাই, কাৰণ সেইখিনি বস্তু অফিচিয়েলি আনচাৰ কি ওলালেহে গম পোৱা যাব একচুৱেলি কি মিন কৰি পেলাই দিছিলে। হল, বাকী যিখিনি গ্ৰামাৰৰ বস্তু আছে, ভকেবুলাৰী বস্তু আছে, যিখিনি চিয়ৰ শ্বৰ্ট আনচাৰ ওলাই আছে, সেইখিনি বস্তু মই লৈ আনিছো। চেষ্টা কৰিছো যাতে এটাও ভুল নোহোৱাকে আনচাৰ্ছখিনি আনিব পাৰো, নহলে সকলোতকে আগতে আনিবলৈ ট্ৰাই কৰি পেলাই ভুলে শুদ্ধই দিব পাৰিলোহেঁতেন। এটাও ভুল নোহোৱাকে আনিবলৈ ট্ৰাই কৰিছো। আপোনালোকে আনচাৰ্ছখিনি লৈ লাগিলে চাব, গুগল কৰি চাব পাৰে, বেলেগ গ্ৰামাৰত চাব পাৰে, বা য'তে চাই আৰু যেনেকে চাই আপোনালোকে মিলাই চাব পাৰে। চ' ক'বলগীয়া এইখিনিয়ে, আমি পেপাৰখনৰ ডিছকাশ্যনটো আৰম্ভ কৰি দিওঁ, ইংলিছ ছেকশ্যনটো। ঠিক আছে, প্ৰথম যিটো কুৱেশ্যন আহিছিলে আপোনালোকৰ, মই বুকলেট চিৰিজ এৰ পৰা লৈছো। চিৰিজ এ আছিলে বুকলেটৰ, গতিকে এইটো কথা চাব, এ চিৰিজ। অপশ্যন এ নহয় দেই, মই এইটো কথা এইকাৰণে কৈ দিছো, কাৰণ যাতে পিছত কুৱেশ্যন নাম্বাৰ খেলি মেলি হলে আমাৰচোন আগতে এইটো প্ৰশ্নহে আছিল, আমাৰ সেইটো পিছত আছিল, এনেকুৱা হৈ যায়। সেইটো কাৰণে কৈছো যে বুকলেট চিৰিজ এৰ পৰা আনিছো, এইটো কথা মনত ৰাখিলে হ'ল। আৰু আপোনাৰ বুকলেট চিৰিজ যদি বি হয় বা চি হয়, ডি হয়, তেতিয়া তাৰে ক্ৰনলজিটো বেলেগো হ'ব পাৰে। ইংলিছৰ হয়তো 1 নম্বৰতে নাথাকি পেলাই 10 নম্বৰ 12 নম্বৰটো আৰম্ভ হ'ব পাৰে। অপশ্যন এৰ জেগাত অপশ্যন চি টো থাকিব পাৰে, গতিকে সেইটো উল্টা পুল্টা হ'ব পাৰে। কিন্তু আনচাৰ কেইটা আপোনালোকে ভুল যাতে নাপায়। চাওক কি দিয়া আছে, ফিল আপ দ্য ব্লেংক উইথ দ্য কাৰেক্ট অপশ্যন। প্ৰথম কুৱেশ্যনটো দিছে, প্ৰাইজেছ উইল বি গিভেন টু ডেশ অফ দ্য প্লেয়াৰ্ছ। প্ৰাইজেছ দিয়া হ'ব, কাক কাক দিয়া যাব? সকলোখিনি প্লেয়াৰকে দিব। মই বুজি পাইছো ইয়াতে কি দিছে, অল, ইচ, এভৰি আৰু ইণ্ডিভিজুৱেল। এতিয়া আমি যদি ডেশ অফ দ্য প্লেয়াৰ, তেতিয়াহ'লে ইণ্ডিভিজুৱেল অফ দ্য প্লেয়াৰ দিব নোৱাৰো, এভৰি অফ দ্য প্লেয়াৰ দিব নোৱাৰো আমি, ৰাইট? ইচ আৰু অলৰ ভিতৰত এটা হ'ব লাগিব, আমি গমেই পাই গলো। ইয়াতে কি হ'ব, ইয়াতে যেতিয়া প্ৰাইজেছ উইল বি গিভেন টু ডেশ অফ দ্য প্লেয়াৰ্ছ দিছে, তেতিয়া অল অফ দ্য প্লেয়াৰ্ছ হ'ব। অল অফ দ্য প্লেয়াৰ্ছ হ'ব, কাৰণ গাইগুটীয়াকে এজন এজনকে নিদিলেও সকলোৰে কাৰণে প্ৰাইজ আছে। সমূহীয়াভাৱে কৈছে কথাটো কি, সকলোৰে কাৰণে প্ৰাইজ আছে, গতিকে অল অফ দ্য প্লেয়াৰ্ছ উইল বি দ্য ৰাইট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 1। বুজি পালে এইটো নিশ্চয়? মই প্ৰতিটো উত্তৰৰ লগতে আপোনালোকক ৰিজনটো কৈ গৈছো, এক্সপ্লেইনো কৰি গৈছো, চ' ডেট আপোনালোকে বুজি পায় আৰু পিছত এক্সাম এটেম্প্ট কৰিলে যাতে এইবিলাক বস্তু আৰু ভুল নহয়। হ'ল, ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাব পাৰো। কি দিয়া আছে, ইট ইজ টাইম ইউ আনচাৰ দেয়াৰ লেটাৰ। ইয়াতে কি কৰিছে, ফিল আপ দ্য ব্লেংক উইথ দ্য কাৰেক্ট টেন্স অফ দ্য ব্ৰেকেটেড ভাৰ্ব ফ্ৰম দ্য গিভেন অপশ্যন। আমাৰ ব্ৰেকেটেড যিটো ভাৰ্ব দিয়া আছে আনচাৰ, ইয়াৰে কাৰেক্ট ফৰ্মটো ইউজ কৰিব দিছে। এতিয়া কি কি ফৰ্ম দিয়া আছে, আনচাৰ দিয়া আছে, আনচাৰ্ড দিয়া আছে, গেভ আনচাৰ দিয়া আছে, আৰু শুড আনচাৰ দিয়া আছে। এতিয়া যেতিয়া এনেকে কয় ইট ইজ টাইম, ইট ইজ টাইম, তাৰ মানে এইটোৱে বুজাই যে সময় অলৰেডি পাৰেই হৈ গৈছে, তুমি এইটো কৰিব লাগিছিল, কৰিব লাগিছিল, তাৰ মানে এইটো হ'ব লাগিছিল। শুড আনচাৰ বুলি ক'লে এতিয়া কৰিব লাগিব বুজাব, গতিকে শুড আনচাৰ ইয়াতে নহয়, ৰাইট? আমি গেভ আনচাৰ দিব নোৱাৰো, কাৰণ আনচাৰটো নিজে এটা ভাৰ্ব হৈ আছে, আনচাৰটো নিজে এটা ভাৰ্ব হৈ আছে, ৰাইট? ইয়াতে গেভ আৰু বেলেগকে এটা ভাৰ্ব নালাগে। আনচাৰটো কি হৈ থকা নাই, ইয়াতে নাউন হৈ থকা নাই, ভাৰ্বেই হৈছে, ৰাইট? এতিয়া কথাটো হ'ল, ইট ইজ টাইম ইউ আনচাৰ দেয়াৰ লেটাৰ আছে, মানে সময় হৈছিল তুমি সেই চিঠিখনৰ উত্তৰ দিয়াৰ। তাৰ মানে কি বুজাইছে, ইয়াতে সদায় এইটো কথা মনত ৰাখিব যে আমি বহুতে মই কোৱা দেখিছো বেলেগ বেলেগ প্লেটফৰ্মত, এইটো বস্তু এনেকে কৈছে যে ইট ইজ টাইম, ইয়াতে প্ৰেজেন্ট টেন্স আছে, গতিকে এইটো প্ৰেজেন্ট টেন্সত থাকিব, নহয়। গ্ৰামাৰত বহুত বেলেগ বেলেগ ৰুল আছে, যদি ভালকে বস্তু খুচৰি চাই গম পাব ইয়াৰে অৰ্থটো কেনেকুৱা। ফৰ্মেল ইংলিছত যেতিয়া লিখে তাৰে অৰ্থটো এনেকুৱা হয় যে এইটো সময়ত এইটো হ'ব লাগিছিল, তাৰ মানে কি সেইটো পাষ্ট টেন্সত লিখা হয়। সেইকাৰণে ইট ইজ টাইম ইউ আনচাৰ দেয়াৰ লেটাৰ নিলিখি ইট ইজ টাইম ইউ আনচাৰ্ড দেয়াৰ লেটাৰ লিখা হয়। আপোনালোকে বেলেগ বেলেগ ৱেবছাইটত চাওক, লাগিলে চেক কৰি, গুগলত চাওক, আনচাৰটো কি ওলাব, এইটো ওলাব, ইট ইজ টাইম ইউ আনচাৰ্ড দেয়াৰ লেটাৰ। কিয় ওলাব মই সেইটো কাৰণো কৈ দিছো, যে ফৰ্মেল ইংলিছত কি বুজাই, যেতিয়া ইট ইজ টাইম লিখা হয় তাৰে অৰ্থটো এইটোৱে যে সময় হৈছিল এইটো কৰাৰ, যে সময়টো অলৰেডি উকলি গৈছে, পাষ্ট বুজাই। আৰু পাষ্ট যেতিয়া বুজাব আমি যিটো ভাৰ্ব দিয়া আছে সেইটো সেইকাৰণে পাষ্টত প্ৰেজেন্ট কৰিবলৈ ট্ৰাই কৰিছো। প্ৰেজেন্ট মানে উপস্থাপনৰ কথা কৈছো, মই বৰ্তমানৰ কথা কোৱা নাই বাৰু। অল ৰাইট, নেক্সট কুৱেশ্যনৰ ফালে যাওঁ। কি দিয়া আছে চাওক, from the options given below choose the word or phrase that is most nearly the same in meaning to the word altercation. Altercation মানে হাই কাজিয়া, হুলস্থুলীয়া পৰিৱেশ। ইয়াৰে আমাক কি বুজে, কি বিচাৰিব দিছে, most nearly the same in meaning, তাৰ মানে চিনোনিম বিচাৰিব দিছে, অল্টাৰকেচৰ চিনোনিম বিচাৰিব দিছে। এতিয়া অল্টাৰকেশন মানে কি, অল্টাৰকেশন মানে হৈছে হুলস্থুলীয়া পৰিৱেশ, কিবা এটা বস্তুক লৈ যেতিয়া খুব গণ্ডগোল হয় সেইটো, হা,
লাগি পৰে এখন যে লাগি পৰে আপুনি এইটো কৈছে কাক সুধি কৈছে মই আপোনাক সুধিম নেকি এতিয়া মই নিজে কৰিব পাৰো লাগি পৰিছে তাৰমানে এখন অল্টাৰনেশ্যন হলে কি হ'ব চইচ চাৰ্জ হিটেড ডিস্পিউট আৰু ডিস্ট্ৰিবিউশন আছে ডিস্ট্ৰিবিউশন মানে তো বিলাই দিয়া বিতৰণ কৰি দিয়া গতিকে এইটো হ'ব নোৱাৰে চইচ মানে হৈছে কি কিবা এটা বস্তু বাছনি কৰা এইটো নহয় চাৰ্জ মানে কি হ'ব পাৰে চাৰ্জ মানে কাৰোবাৰ ওপৰত আৰোপ লগোৱা এইটো চাৰ্জ হ'ব পাৰে লাঠি চাৰ্জ কৰিছে এইটো চাৰ্জ হ'ব পাৰে ফোনটো চাৰ্জ দিয়া এইটো চাৰ্জ হ'ব পাৰে হয় জানো নহয় সো এইটো কি হ'ব হিটেড ডিস্পিউট তাৰ মানে গৰমা গৰমি হৈছে অল্টাৰনেশ্যন মিনিংটো সেইটোৱে গতিকে আমাক সিনোনিম বিচাৰিছিলে কি হৈ যাব অপচন সি উইল বি দা ৰাইট আনসাৰ হল বুজি পালে মই গোটেইকেইটা ৱৰ্ডৰে কৈ দিছো মিনিংটো সো দ্যাট আপোনালোকৰ সুবিধা হয় পিছৰ কুৱেশ্যনটো কি দিয়া আছে চুজ দ্য অপচন উইথ দ্য কাৰেক্ট নাৰেশ্যন অফ দ্য গিভেন সেন্টেন্স নাৰেশ্যন পৰ্যন্ত আহিছে চাওক ইমান ইজি বস্তু আহিছে হি সেড আই স ইউ a few days ago তেওঁ কৈছে কি তেওঁ কৈছিল কি মই তোমাক দেখিছিলো কেইদিনমান আগতে এতিয়া কি হ'ব হি সেডে থাকিব কাৰণ এইটো এটা ষ্টেটমেন্ট হে দিছে এইটোতো কোনো বেলেগ অহা নাই কুৱেশ্যন অহা নাই ইম্পাৰেটিভ সেন্টেন্স অহা নাই ৰাইট গতিকে এইটো এটা ষ্টেটমেন্টে থাকিব হি সেড কমা অৰ্থ কমা যদি উঠি যায় দ্যাট বহিব ৰাইট এতিয়া আইৰ ঠাইত কি বহিব হি হা কাক কৈছিলে ইউটোৰ জেগাত মই ৰাইট সটো আছে পাষ্ট টেন্স আছে আমাৰ ইয়াতেও পাষ্ট টেন্স আছে যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে ৰিপৰ্টেড স্পীচৰ মেইন ভাৰ্বটো কি হৈ যায় পাষ্ট থাকিলে পাষ্ট পাৰফেক্ট হৈ যায় গতিকে সৰ সলনি কি হৈ যাব had seen হৈ যাব ৰাইট had seen হৈ যাব ইয়াতে কোনোবাটো had seen নথকা আছে নেকি নাই গোটেই কেইটাতে had seen দিয়া আছে গতিকে কি he said that he had seen me a few days ago আছে he said that he had seen me a few days before আছে he said ইয়াতে that টো নাই that টো যদি নাই আমি অপচন সি টো কাটিব পাৰো অপচন ডি টো আমি এতিয়ালৈ ঠিক কৰা নাই কাৰণ ইয়াতে এ আৰু বিত আছে নে নাই আমি চিয়ৰ নহয় ৰাইট he said that he had seen me a few days ago আছে আকৌ he said that he had seen me a few days before এতিয়া আপোনালোকে এটা বস্তু চাওক মন কৰক যে before আৰু ago এ সাধাৰণতে একে অৰ্থ বুজায় সাধাৰণতে একে অৰ্থ বুজায় কিন্তু সেন্টেন্স এটা শেষ কৰোতে আমি before এৰে শেষ কৰিব নোৱাৰো বুজি পাইছেনে a few days before the মেলা তেতিয়া হয়তো বাক্যটো শেষ হ'লহেঁতেন before ৰ পিছত কিবা এটা থাকিব লাগিব few days before বুলি ক'লে শুদ্ধ নহয় গতিকে few days ago টো শুদ্ধ ৰাইট শুদ্ধ কোনটো few days ago টো শুদ্ধ before ৰ পিছত কিবা এটা নাথাকিলে বাক্যটো কমপ্লিট নহয় গতিকে কমপ্লিট নহলে আমি চুজ কৰিব নোৱাৰো অপচন এ টোৱে হৈ যাব ৰাইট আনসাৰ এতিয়া আপোনালোকে চাগে ভাবিছে যে এগো হে আছিলে ইয়াতেও এগো হ'ব জানো হ'ব ডেফিনেটলি হ'ব এগো লিখিব পাৰো এগো মানেও আগতে বিফৰ মানেও আগতে কিন্তু বিফৰ থাকিলে তাৰে পিছত কিবা এটা লাগিব আমাক ৰাইট তাৰে পিছত কিবা এটা লাগিব গতিকে কথাটো হল সেইটোৱে যে ইয়াতে যেহেতু বিফৰৰ পিছত একো এটা দিয়া হোৱা নাই এনেকুৱা জাতীয় বস্তু দিয়া হোৱা নাই গতিকে অপচন এ উইল বি দা ৰাইট আনসাৰ ফৰ কি কুৱেশ্যন নম্বৰ 13 বুজি পালে নিশ্চয় বুজি পাইছে এইখিনি বস্তু ইজি কৰি দিছো মই আপোনালোকৰ কাৰণে তাৰে পিছৰ কুৱেশ্যনটো চাওক কি দিয়া আছে a stream yes মই এইটোৰ কথা across যে আছে ইয়াতে মই এইটো অপচনৰ কথা মই আপোনালোকক জিটি পেপাৰখন ডিসকাস কৰি থাকোতে কৈছিলো যে stream মানে কি নিজৰা পানী যে বৈ যায় সেইটো নিজৰা এটা কি হৈছে runs dash our house এতিয়া ঘৰৰ মাজেৰে যাব নেকি নিজৰা বৈ ঘৰৰ মাজেৰে নাযায় across হলে কি হ'ব মিনিংটো যে কিবা এটা বস্তু আছে তাক ক্ৰস কৰি গৈছে ব্ৰহ্মপুত্ৰক দলংখনে ক্ৰস কৰি গৈছে ওপৰেৰে ক্ৰস কৰি গৈছে ৰাইট আমি যদি ৰাস্তাটোৰ ওপৰেৰে ক্ৰস কৰি যাওঁ এনেকে ৰাস্তাটো গৈছে আমি যদি এনেকে যাওঁ এইটো এক্ৰস হৈ যাব যদি এনেকে যাওঁ এইটো এলং হৈ যাব বুজি পাইছেনে কথাটো কি ক'বলৈ বিচাৰিছো মই এটা দেখিলো সাংঘাতিক ডাঙৰ মিষ্টেক এটা কৰি থৈ দিছে এটা চেনেলত এনেকে পঢ়ুৱাইছে যে কি stream runs across our house ভাই সাহেব যদি across হ'ব লাগে তেতিয়াহ'লে গোটেই ঘৰখন ডুব যাব লাগিব পানীৰ তলত ৰাইট আমি পানীৰ তলত ককবকাই থাকিব লাগিব গতিকে নিজৰাটো কি হ'ব নোৱাৰে ঘৰৰ মাজেৰে যাব নোৱাৰে ঘৰৰ ওপৰেৰেতো একদমেই নাযায় এক্ৰছ বুলি ক'লে নিজৰাটো ওপৰেৰে নাযায় মাটিত লাগি থাকিব লাগিব পানীখিনি কিন্তু ঘৰটোৰে যদি যায় সেইটোতো সম্ভৱ নহয় গতিকে কি হ'ব অভাৰ হ'ব জানো অভাৰ হলে আলোক হৈ ওপৰেৰে যাব লাগিব অন হলে লাগি পেলে যাব ওপৰেৰে নহয় কোনটো হ'ব বাই হ'ব বাই মানে কি বাই মানে নিয়াৰ এইটো অপচন দেখা মাত্ৰকে গমেই পাব লাগে যে stream কি runs by our house তাৰ মানে আমাৰ ঘৰৰ ওচৰেৰে যায় আমাৰ ঘৰৰ ওপৰেৰে নহয় ওচৰেৰে গতিকে কি হ'ব এইটো এ হ'ব লাগিব শুদ্ধ উত্তৰটো বুজি পালে এক্ৰছ কিয় নহয় মই বুজাই দিলো নদীৰ দলঙৰ কথাটো বেলেগ আছিলে ইয়াতে এক্ৰছ হ'ব নোৱাৰে হল আনসাৰটো পালো নেক্সট কুৱেশ্যনৰ ফালে যাম তাৰ পিছত কি দিয়া আছে এইটো আৰু ইজি দিছে he said he see the Taj Mahal already আমাক কি দিছে
সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট কৰাব দিছে আলটিমেটলি নহয় টেন্স কাৰেকশ্যন এইটো আমি ক'ব পাৰো আমি হাই স্কুলতে পাই অহা বস্তু এইবিলাক টেন্স কাৰেকশ্যন ৰাইট সো কি ফিল আপ দ্য ব্লেংক উইথ দ্য কাৰেক্ট টেন্স ব্লেংক এটা ইয়াতে আছিলে বাৰু উইথ দ্য কাৰেক্ট টেন্স অফ দ্য ব্ৰেকেটেড ভাৰ্ব ফ্ৰম দ্য গিভেন অপশ্যন ইয়াৰে পৰা কাৰেক্ট যেটো ফৰ্ম অফ ভাৰ্ব সেইটো আমাক ল'ব দিছে সি টু কি ব্ৰেকেটেড ভাৰ্ব মেইন ভাৰ্ব টু সি ৰাইট he said he কি dash the Taj Mahal already so he said he কৈছিলে কি সি তাজমহল অলৰেডি দেখিছে আমি মিনিংটো গম পাই গলো যে সি কি বুলি কৈছে তাজমহল সি অলৰেডি দেখিছে এতিয়া সি যেতিয়া কথাখিনি কৈ আছে সি তাতকে আগতেই দেখিছে তাজমহল পিছত আহি পেলাই কৈ আছে মই দেখিলোৱে বুলি গতিকে কথাখিনি কোৱাতকে তাজমহল দেখা কামটো আগতে হৈছে সেই অতীতত দুটা কাম আকৌ হোৱা বুজাইছে অতীতত দুটা কাম হওঁতে তাৰে কোনটো আগতে হৈছে তাজমহল দেখাটো আগতে হৈছে বেছি গতিকে যেটো বেছি আগতে হৈছে obviously আমি কি টেন্সত লিখিম past perfect টেন্সত লিখিম গতিকে কি হ'ব লাগিব সিৰ হলনি had seen হ'ব লাগিব হিমানখিনিয়ে had seen হ'ব লাগিব ইয়াতে আৰু বেলেগ একো ড্ৰামা নাই he said he had seen the Taj Mahal already কিয় হল মই ৰিজনটো বুজাই দিছো past perfect টেন্সৰ গঠন বা ব্যৱহাৰ যদি আপোনালোকৰ মনত আছে ডেফিনেটলি বুজি পাব হল অপশন বি will be the right answer for this question পিছৰ কোৱেশ্চনটোৰ ফালে যাওঁ আমি কি দিয়া আছে choose the correct option with the correct narration of the given sentence ইয়াৰে given sentence টো আমাক কি কৰিব দিছে narration change কৰিব দিছে he says I'm ill today আমি কি পাইছিলো today হলনি that day হৈ যায় অমুকৰ হলনি তমুক হৈ যায় ইয়াতে যদি that day বিচাৰি থাকো আমাৰ গোটেই 3 ঘণ্টাটো ওলাই যাব এক্সামৰ সৰি 2.5 ঘণ্টা দিছিলে ইয়াতে that day ক'ত আছে এটাটো নাই ভুল নেকি আমি none of the above টিক কৰি দিম তেতিয়া হলে none of the above টিক কৰি দিম কিন্তু মেইন কথাটো হল today হলনি that day কেতিয়া হয় যেতিয়া টেন্স হলনি হৈ যায় টেন্স কেতিয়া হলনি হয় যেতিয়া ৰিপৰ্টিং ভাৰ্বটো past টেন্সত থাকে ইয়াতে চাওক ৰিপৰ্টিং ভাৰ্বটো কি হৈ আছে প্ৰেজেন্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটোৱে যদি প্ৰেজেন্ট টেন্সত থাকে ইফালে কিবা হলনি হ'ব জানো একো হলনি নহয় একো হলনি কৰাৰ দৰকাৰে নাই খালি প্ৰনাউন চেঞ্জ হ'ব পাৰে আইটো বেলেগ হ'ব হিটো কিবা হ'ব তেনেকুৱা ৰাইট গতিকে he says I am or হলনি কি হৈ যাব he is ill today he says that to conjunction কিহৰ কাৰণে বহুৱালো আমাৰ inverted commas আৰু মাজত থকা কমাটো উঠি গল তাৰ কাৰণে that বহুৱালো আমি he says that he is ill today ইয়াতে আছে he said টেন্সটো হলনি কৰি দিলে ইয়াতেও টেন্সটো হলনি কৰি দিলে সো কোনটো শুদ্ধ হ'ব obviously option A টো শুদ্ধ হৈ যাব ইয়াতে একো হলনি নহয় right he says that he is ill today option A will be the right answer হল এটো কোৱেশ্চন বুজি পালো ইয়াৰে পিছৰটো ফালে যাও Macbeth is a tragedy of a man who was dashed with great qualities ৰ কথা কৈছে Macbeth এখন এনেকুৱা ট্ৰেজেডি obsessed বা possessed আমি নিলিখো ইয়াতে কিয় নিলিখো জানেনে কোৱালিটিজৰ প্ৰতি তেওঁ obsessed নাছিল obsessed মানে কি হেতু বস্তু মোক লাগে লাগে কৰি থকা কোৱালিটিজৰ ওপৰত possessed নাছিল মানুহজন কি হ'ব পাৰে empowered বা endowed হ'ব পাৰে কোনটো হয় কি হয় মই পিছত কৈ আছো এতিয়া এজন মানুহ যিজন মানুহৰ কোৱালিটি আছে empower মানে কি কৰা empower মানে পাৱাৰ কোনোবাই প্ৰদান কৰা পিছত দিয়া আমাৰ যে women empowerment হয় কিয় হয় নাৰী সবলীকৰণ কিয় হয় সবলীকৰণ তেতিয়া হয় যেতিয়া আগৰ পৰা যেনিবা কিবা এটা দুৰ্বল আছিল বুলি ধৰা যায় কোনোবা এটা মানুহ দুৰ্বল আছিল বুলি ভাবিলে তাক সবলীকৰণৰ প্ৰয়োজন আহি পৰে সবলীকৰণ বস্তুটো কেতিয়া হয় জন্মতে লৈ আহে নেকি কোনোবাই সবলতা কোনোবাই লৈ আহে নহয় পিছত দিয়া হয় কিন্তু কোৱালিটিজৰ কথা কৈছে কোৱালিটিজ মানুহে লৈ জন্ম পায় গতিকে এম্পাৱাৰ্ড নহয় এম্পাৱাৰ্ড কিয় নহয় কাৰণ কোৱালিটিজ মানুহে জন্মতে লৈ আহে ৰাইট পজেছ বা অবসেছ নহয় হেতু অবসেছ বা পজেছ হৈ যোৱা মাত্ৰকে তেওঁ কি হ'ব তেওঁৰ মেন্টালিটিটো এনেকুৱা বুজাব যে মোক কোৱালিটি লাগে তেনেকুৱা কৰি থকা নিচিনা হ'ব গতিকে তেওঁ কি আছিলে Macbeth is a tragedy of a man who was কি endowed with great qualities right মানে তেওঁ সেই কোৱালিটি খিনি লৈ জন্ম পাইছে পিছত দিয়া নাই কোৱালিটি খিনি পিছত দিয়া হেতেন এম্পাৱাৰ হলহেতেন যদি কোনোবা ৰজা মহাৰাজাই তেওঁক সেই শক্তিখিনি দিলে বোলে আপুনি চুৰিৰে এটা মানুহ মাৰিলেও আপোনাৰ জেইল নহয় আপুনি জলে ইচ্ছাতলে যাব পাৰিব তেতিয়া এম্পাৱাৰ্ড হলহেতেন আৰু এম্পাৱাৰ্ড যদি হয় তেতিয়া হেতু কোৱালিটিজ নহব ৰাইট কোৱালিটিজ মানুহে লৈ জন্ম পায় বুজি পালেনে ডিফাৰেন্সটো অপচন বি উইল বি দা ৰাইট আনসাৰ তাৰে পিছৰটো যাও কি আছে কি দিয়া আছে from the options given below choose the word that is most clearly opposite to the word succinct মানে যিমান পাৰি সিমান ছুটি আপোনালোকৰ পেপাৰখন যোৱাকালি যেনেকুৱা হল তাৰে অপোজিটটো succinct মানে কি ছুটি ব্ৰিফ কিন্তু টু দা পইণ্ট অন পইণ্ট মানে যেটো কথা কোৱা হয় এটোকে succinct বুলি কয় এতিয়া কি দিয়া আছে কাৰ্ট দিয়া আছে পিথি দিয়া আছে টাৰ্চ দিয়া আছে আৰু লেংথি দিয়া আছে সৰি এটো চাগে টেন্স হে আছিলে
টেন্স আছিলে চাগে দেই, কিবা এটা আছিলে। কিন্তু কাৰেক্ট অপশনটো কোনটো হয়? কাৰেক্ট অপশনটো লেংথি হয়, কাৰণ লেংথি মানে কি? দীঘলীয়া, টাইম কনজিউমিং। আৰু সাকচিন্ট মানে হৈছে তাৰে উল্টাটো, টাইম নলয়, তাৰমানে বেছি টাইম নলয়, ফটাফট কামটো নিপটাই দিয়ে, ডাইৰেক্ট অন পইণ্ট, চমু, টাইম কমকে লয়। চ' তাৰে অপজিটটো কি হৈ যাব? অবভিয়াছলি লেংথি হৈ যাব। হ'ল, ডি টো হৈ যাব তাৰে কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 52 কাৰণে। হ'ল, নেক্সট কুৱেশ্যনটোৰ ফালে যাওঁ এতিয়া। কি দিয়া আছে? That's the beginning. They sang the later and later they all danced. এতিয়া আৰম্ভণিৰ কথা কৈছে, কিবা এটা প্ৰগ্ৰেম হৈছে, প্ৰথমতে সিহঁতে গান গালে আৰু তাৰপিছত সিহঁতে কি কৰিলে? নৃত্য কৰিলে। এতিয়া এটা ডাঙৰ কথা কওঁ মই, বিগিনিঙৰ ক্ষেত্ৰত ইয়াতে কি? ফৰ দ্য বিগিনিং, টু দ্য বিগিনিং আমি নিদিওঁ। কি হ'ব পাৰে? ইন হ'ব পাৰে, এট হ'ব পাৰে। যদি আপোনালোকে চাই গ্ৰামাৰ যদি ভালকে পঢ়িছে তেতিয়াহ'লে গম পাব যে বিগিনিঙৰ লগত ইনো হ'ব পাৰে, এটো হ'ব পাৰে, ৰাইট? ইনো হ'ব পাৰে, এটো হ'ব পাৰে। যদি আমি এটা কণ্টিনিউৱাছ প্ৰচেছৰ কথা কৈছো, বোলে মই এই কামটো কৰি আছো, ৰাইট? লেটাৰ এখন লিখিছো, এটা কণ্টিনিউৱাছ প্ৰচেছ, সেই প্ৰচেছটোৰ যিখিনি আৰম্ভণি ভাগ আমি কি বুলি লিখো? ইন দ্য ভেৰি বিগিনিং অফ মাই লেটাৰ, টেক মাই হাৰ্টিয়েষ্ট লাভ, কনভে মাই নমস্কাৰ বা কনভে মাই ৰেচপেক্ট টু ইয়ৰ পেৰেণ্টছ, অমুক তমুক, তেনেকে লিখো, ৰাইট? কিন্তু কথাটো কি? আমাক এটা পাৰ্টিকুলাৰ প্ৰগ্ৰেমৰ কথা কৈছে, এটা প্ৰগ্ৰেম স্পট অন, সেই প্ৰগ্ৰেমটোৰ কি? ষ্টাৰ্টিং পইণ্টটোৰ কথা কৈছে। গতিকে কি? এখন মুভিৰ যদি ষ্টাৰ্টিং পইণ্টৰ কথা কয়, এটা প্ৰগ্ৰেমৰ ষ্টাৰ্টিং পইণ্টৰ কথা কয়, তেতিয়া আমি ইন দ্য বিগিনিং নিলিখো, তেতিয়া প্ৰপাৰ কোনটো হয়? এট দ্য বিগিনিং হ'ব, মনত ৰাখিব। ইন দ্য বিগিনিং কেতিয়া হয়? যদি মোৰ এটা ট্ৰেইনিং পিৰিয়ড চলি আছে, আৰম্ভণিতে টান পাইছিলো, শুৰু মজবুৰি মে কি থি আব মজা আ ৰাহা হে, সেই আৰম্ভণিৰ পাৰ্টটোৰ কথা ক'লে মই ইন দ্য বিগিনিং ক'ব পাৰিম, ৰাইট? লেটাৰৰ কথা ক'লে ইন দ্য বিগিনিং কিয় ক'ব পাৰো? এইটো এটা দীঘলীয়া প্ৰচেছ, মই লিখিছো, লিখিবলৈ আৰম্ভহে কৰিছো। এই যিটো প্ৰগ্ৰাম, এই যিখন মিটিং বা চেৰেমনি, এইটো এটা অকেজন, এইখিনিত জেগাটো আৰম্ভ, ইয়াতে শেষ। এইটোৰ কথা ক'লে সাধাৰণতে কি হয়? এট দ্য বিগিনিং হয়। কিয় হয় মই ৰিজনটো বুজাই দিলো, আপোনালোকে চাব পাৰে, এইটো বস্তু গুগল কৰিও চাব পাৰে, বেলেগ বেলেগ ৱেবছাইটতো চাব পাৰে, কি হয়? এট দ্য বিগিনিং হ'বই হ'ব, খাটাং। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া। কি দিয়া আছে? that which cannot be understood or known, আমাক এটা one word substitution দিয়া আছে, এনেকুৱা এটা বস্তু যিটো বস্তু বুজা হ'ব নোৱাৰে, জনাও যাব নোৱাৰে, যিটো বস্তু জনা নাযায় বা বুজা নাযায়, সেইটো বস্তু কি? একচুৱেলি cannot be মানে কি? বুজা নাযায় নহয়, বুজিব নোৱাৰি এইটো বস্তু। তেতিয়া কি কি দিয়া আছে? inexorable দিয়া আছে, inscrutable দিয়া আছে, impregnable দিয়া আছে আৰু impenetrable দিয়া আছে। এতিয়া inexorable নহয়, হা, কাৰণ কি? এই শব্দটো ইয়াতে আছে, তাৰমানে বাহিৰ কৰি দিব নোৱাৰি, ৰাইট? ইনস্ক্ৰুটেবল মানে যাক স্ক্ৰুটিনাইজ কৰিব নোৱাৰি, তাৰমানে পৰীক্ষা নিৰীক্ষা, ভুল উলিয়াব নোৱাৰি, সেইটো বুজায়, ৰাইট? ইমপ্ৰেগনেবল মানে কি? এনেকুৱা এটা বস্তু যিটোৰ ভিতৰত একো নাযায়, কিন্তু আমাক এইটো বস্তু লাগে যিটো আমাৰ ভিতৰলৈ নাহে, তাৰ মানে কি? ইমপেনিট্ৰেবল। ইমপেনিট্ৰেবল শব্দটো ক'ৰ পৰা আহিছে? পেনিট্ৰেশ্যন, পেনিট্ৰেট, তাৰ পৰা হৈছে ইমপেনিট্ৰেবল, যিটো বস্তু মানুহৰ মগজৰ ভিতৰত পেনিট্ৰেট কৰিব নোৱাৰি, মানুহৰ বোধগম্য নহয়, তাৰমানে বুজি পাইছে নে? সেইটোকে ইমপেনিট্ৰেবল বুলি কয়। অপশ্যন ডি উইল বি দ্য ৰাইট আনসাৰ। অপশ্যন ডি উইল বি দ্য ৰাইট আনসাৰ। মগজৰ ভিতৰত সোমোৱাব নোৱাৰি কাৰণে আমি বুজি নাপাওঁ বা নাজানো, এইটো বস্তু জনাটো সম্ভৱ নহয়। হ'ল, নেক্সট কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে? One who knows a lot about food and enjoys eating good food. কিউৰেটৰ আছে, পেৰাচাইট আছে, আৰু কি আছে? চেপেৰন আছে, ৰাইট? গোটেইকেইটা ৱৰ্ড যদি আপোনালোকে চাই, মিনিং কেইটা বেলেগ বেলেগ, ৰাইট? গোটেইকেইটা ৱৰ্ড যদি আপোনালোকে চাই, আমাক কিহৰ কথা কৈছে? One who knows a lot about food, খাদ্যৰ বিষয়ে বহুত জানে, আৰু কি? আৰু খাদ্যৰ বিষয়ে বহুত জানে আৰু খাদ্য খাইও ভাল পায়। এতিয়া চেপেৰনৰ মিনিংটো কেনেকুৱা? চেপেৰনটো হৈছে এই আগৰ দিনত চোৱা চিতা কৰিবৰ কাৰণে ৰখা, তেনেকুৱা টাইপৰ মিনিং এটা। পেৰাচাইট মানে হৈছে পৰজীৱী, পৰজীৱী যিয়ে আনৰ ওপৰত ডিপেণ্ড কৰি নিজৰ জীৱনটো চলায়, যেনে ৰঘুমলা এটা পেৰাচাইট হ'ব পাৰে, ৰাইট? পাণৰ গছটো কি? পেৰাচাইট, সি বেলেগৰ গাত বগাই যায়, ৰাইট? কিউৰেটৰ মানে হৈছে সেই জুত যে কিউৰেটৰ থাকে, যিজন নিৰীক্ষক থাকে, সেইজন কিউৰেটৰ বুলি কয়। আৰু গৰমেটটো হৈছে সেইটো আমাৰ যিটো আনসাৰ বিচাৰিছে, এজন মানুহ যিয়ে খাদ্যৰ বিষয়ে বহুত জানে আৰু খাদ্য খাই ভাল পায়, তাক আমি কি বুলি কওঁ? ফুডি বুলিও কওঁ, ইনফৰ্মেল ইংলিছত ফুডি বুলিও কওঁ। ফৰ্মেল ইংলিছত কি হৈ যায়? গৰমেট হৈ যায়। ফৰ্মেল ইংলিছত গৰমেট হৈ যায়। অপশ্যন এ উইল বি দ্য ৰাইট আনসাৰ। হ'ল, নেক্সট কুৱেশ্যনৰ ফালে আমি যাব পাৰো। কি দিয়া আছে? প্লিজ pour the milk dash the glass.
পজিশন আহিছে আকৌ প্লিজ pour the milk dash the glass আমি গাখীৰ কেতিয়া কি কৰো গ্লাছটো এনেকে আছে গাখীৰখিনি বাকি দিব লাগিলে বাকি দিলে কি হৈ যাব ইয়াতে ভৰ্তি হৈ যাব যেনিবা এতিয়া কথাটো হল যেতিয়া আমি এটা পজিশনৰ পৰা আন এটা পজিশনলৈ নিউ সাপোজ আমি এটা বাতি এটাত লৈ আছিলো বাতিটোৰ পৰা ইয়াতে যেতিয়া আহিব এটাৰ পৰা আনটোলৈ ট্ৰান্সফাৰ হলে কি হয় ইন এট অন এইবিলাক নহয় ৰাইট অনটো হ'ব নোৱাৰে কাৰণ গ্লাছটোৰ ভিতৰলৈকে যায় এইটো গাখীৰখিনি বাকি দিলে কি হ'ব গ্লাছটোৰ ভিতৰত সোমাই যাব ধুনীয়াকে গতিকে কি অন হ'ব নোৱাৰে এট এইকাৰণে নহয় কাৰণ পাৰ্টিকুলাৰ এটা জেগা নহয় ইন বা ইনটোৰ ভিতৰত এটা লাগে এতিয়া ইয়াতে কি হ'ব যেতিয়া এটাৰ পৰা আনটোলৈ আমি ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়া কি হৈ যাব ইনটো হৈ যাব ইন নহ'ব কাৰণ বাকা কাৰ্যটো ইয়াৰে ভিতৰ ভাগত নহয় pour the milk in the glass হলে ইয়াৰে ভিতৰৰ পৰাই বাকিব লাগিব বাহিৰৰ পৰা যেহেতু বাকিছো তেতিয়া কি হ'ব ইনটো হ'ব কাৰণ পজিশনটো চেঞ্জ হৈ গৈছে তাৰ বুজি পাইছেনে কাৰবাৰটো কি যদি ভিতৰতে কামটো হৈ থাকিলেহেঁতেন তেতিয়াহ'লে ইন হলহেঁতেন বাহিৰৰ পৰা ভিতৰলৈ বাকিছো আমি বাহিৰৰ এটা পাত্ৰৰ পৰা ইয়ালৈকে বাকিছো গতিকে ডেফিনেটলি কি হ'ব ইনটো হৈ যাব মিনিংটো ওলাই আছে ইয়াতে মিনিংটো ওলাই আছে হল গম পালো তাৰে পিছত কি আছে চাও আমি প্লিজ ডু নট ড্যাশ দ্য অফাৰ মেড বাই দ্য চেয়াৰমেন কি কৰিব হাক দিছে চেয়াৰমেনে যেটো অফাৰ দিছে সেই অফাৰটো থুকুৰাব হাক দিছে কেইবাটাও একে নিচিনা ৱৰ্ড দিয়া আছে কেইবাটাও একে নিচিনা ৱৰ্ড দিয়া আছে ৰিফ্ৰেইন আছে ৰিফিউট আছে ৰিফিউজ আছে আৰু ৰিফিউজ আছে কোনটো শুদ্ধ হ'ব মই গোটেই মিনিং কেইটা কৈ দিছো ৰিফ্ৰেইন মানে বিৰত থকা কিবা এটা কাম কৰাৰ পৰা নিজক ৰখোৱা ৰিফিউট মানে কি ৰিফিউটৰো এক্সট্ৰা মিনিং আছে ৰিফিউজ মানে হৈছে অস্বীকাৰ কৰা আৰু ৰিফিউজ মানে হৈছে কৰবাৰ পৰা আহি এঠাইত আশ্ৰয় লোৱা কৰবাৰ পৰা আহি পেলাই এঠাইত আশ্ৰয় লোৱা হা ৰিফিউট মানে কাইণ্ড অফ এনেকুৱা যে কিবা এটা বস্তু প্ৰুভ কৰাৰ নিচিনা হয় প্ৰমাণ কৰা যেনিবা প্ৰমাণ কৰা তাৰপিছত ৰিফিউজ মানে হৈছে কি অস্বীকাৰ কৰা কিবাহে লিখি পালো অস্বীকাৰ কৰা ৰিফিউজ মানে হৈছে কি আশ্ৰয় বা শৰণ লোৱা ৰিফিউজি ৱৰ্ডটো পাইছে নে নাই ইয়াৰ পৰাই হয় আশ্ৰয় বা শৰণ লোৱা এতিয়া আমাক কওক যে অফাৰ যদি দিয়ে আমি কি কৰিব পাৰো বিৰত থাকিব পাৰো হা প্ৰমাণ কৰিবলগীয়া একো নাই ইয়াতে ৰিফিউট কৰিবলগীয়া নাই ৰিফিউজ কৰিবলগীয়া নাই ৰিফিউজ হ'ব পাৰে বা ৰিফ্ৰেইন হ'ব পাৰে কথাটো কৈছো এতিয়া ৰিফ্ৰেইন কিয় নহয় কাৰণ ৰিফ্ৰেইনটো অলৰেডি এটা নেগেটিভ ৰিফিউজটো নেগেটিভ কিন্তু কি প্লিজ ডু নট ৰিফ্ৰেইন বুলি যদি কয় তাৰ মানে এইটো অফাৰৰ পৰা বিৰত নাথাকিবা হৈ যাব অফাৰ দিলে সাধাৰণতে ৰিফ্ৰেইন শব্দটো তাৰে লগত খাপ নাখায় অফাৰ দিলে ৰিফিউজ আহিব পাৰে either you accept or you refuse right বা deny ৰিফিউজটো সেই কাৰণে হ'ব ইয়াতে কি ৰিফিউজ মানে অস্বীকাৰ কৰা তাৰমানে চেয়াৰমেনে যিটো অফাৰ দিয়ে সেইটো যাতে তুমি ৰিফিউজ নকৰা অফাৰটো যাতে লৈ লোৱা সেইটো বুজাইছে ৰাইট কি হৈ যাব ৰিফিউজ হৈ যাব মই কৰবাত পাইছো বেলেগে পঢ়ুৱাইছে এইটো ৰিফ্ৰেইন বুলিও পঢ়াইছে মোৰ অকনমান মানে মোৰ ঘূৰাই গৈছিলে কিয় দিছে কিন্তু এইটো কি হ'ব লাগে ৰিফিউজ হ'ব লাগে ৰাইট অস্বীকাৰ কৰিবলৈ মানা কৰিছে যে তোমাক যিটো অফাৰ দিয়া হৈছে সেইটো যাতে তুমি অস্বীকাৰ নকৰা হল বুজি পালো তাৰে পিছৰ কোৱেশ্চনটো ফালে যাম আমি কি দিয়া আছে এলাচিটি দিয়া আছে এলাচিটি তাৰে কি কৰিব দিছে from the options given below choose the word that is most nearly the same in meaning to the word কি elarcity right elarcity মানে কি elarcity মানে হৈছে কিবা এটা কাম কৰিবলৈ ইচ্ছা জলদি জলদি কৰো কামটো কৰাৰ কাৰণে যিটো ইচ্ছা eagerness হা যিটো কি বুলি ক'ব পাৰি enthusiasm বুলি ক'ব পাৰি আমি কি বুলি লিখিব পাৰো ইয়াৰে লগত হা eagerness বা এই বুলি ক'ব পাৰো আমি enthusiasm বুলিও ক'ব পাৰো right eagerness বা enthusiasm বুলি ক'ব পাৰো ইয়াক এতিয়া elarcity আমাক কি লাগে same meaning লাগে তাৰ মানে synonym লাগে right briskness আছে frankness আছে fear আছে alarm আছে alarm মানে কি alarm মানে হৈছে সেইটো সতৰ্ক কৰি দিয়া মানুহক সজাগ কৰি দিয়া ইয়াৰে লগত মিল আছে নেকি মিনিংৰ মিনিং মিল নাই so alarm নহয় fear মানে হৈছে ভয় কৰা right frankness মানে হৈছে খোলাখুলিকে কোৱা so কি elarcity টো এটা ইচ্ছা কথা কোৱাৰ ক্ষেত্ৰত এইটো নহবও পাৰে frankness টো কি মানুহৰ কথা কোৱা বা ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আহে elarcity টো মানুহৰ কিবা কাম কৰা কিবা এটা ষ্টেপ এটা লোৱা সেইটো ক্ষেত্ৰত আহিব পাৰে so কি হৈ যাব briskness
ব্ৰিস্ক মানেও তেনেকুৱা, ব্ৰিস্ক শব্দটোৰ পৰা ব্ৰিস্কনেছ হৈছে নাউন। এইটো এটা ব্ৰিস্ক মানেও তেনেকুৱা যে কিবা এটা কাম কৰিবৰ কাৰণে অত্যন্ত ইচ্ছুক, আগ্ৰহী, এনথুজিয়াষ্টিক, ৰাইট? কাৰেক্ট আনসাৰটো কোনটো হৈ যাব? ব্ৰিস্কনেছ। অপশ্যন এ উইল বি দ্য ৰাইট আনসাৰ ফৰ দিছ কুৱেশ্যন। ইয়াৰে পিছৰটোলৈ যাওঁ। কি দিয়া আছে? প্লিজ ব্ৰেক ইন ডেশ আৱাৰ কনভাৰচেশ্যন। আমাৰ কনভাৰচেশ্যনত আহি মাজত নোসোমাবা। তাৰমানে সেইটোৱে কৈছে যে আমাৰ কনভাৰচেশ্যনটোত কি মাজত আহি নোসোমাবা। এইটোত কি হ'ব? এট উইথ আপন অব। আমি অবটো নহয় যে এইটো কথা দেখিলেই গমেই পায়। এইটো কথা দেখিলেই গম পায় যে অবটো ইয়াতে শুদ্ধ উত্তৰ হ'ব নোৱাৰে। প্লিজ আমাৰ কনভাৰচেশ্যনত মাজত আহি নোসোমাবা, যিটো অৰ্থ বুজাব বিচৰা হৈছে। তাৰমানে কি ইয়াতে ব্ৰেক ইন এট হ'ব যেন লাগে, উইথটোতো নহয়, আমি দেখি গমেই পাইছো। এট আৰু আপুনৰ মাজত ইয়াতে কোনটো হ'ব? প্লিজ ডন্ট ব্ৰেক ইন upon our conversation হ'ব লাগে। কি হ'ব? upon our conversation, এট নহয়, তাৰমানে এট নহয়। ঠিক আছে, ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ যাব পাৰো। এইটো আনসাৰটো হৈ যাব অপশ্যন চি। পিছৰ কুৱেশ্যনটোলৈ গৈছো। কি she has dash luggage with her। এতিয়া এইটোক লৈ বহুত গণ্ডগোল হৈছে। এইটোক লৈ কিহৰ কাৰণে গণ্ডগোল হৈছে? যিহেতু লাগেজ আছে ইয়াতে, এনি নহয়। যদি কুৱেশ্যন সুধিলেহেঁতেন তেতিয়া এনি ক'ব পাৰিলোহেঁতেন, অল অফ দিজ নহয়, কাৰণ গোটেইকেইটা একে নহয়। মাছ আৰু মেনি দুইটা এইকাৰণে বেলেগ, কাৰণ কোনোবাটো কাউণ্টেবলত যায়, কোনোবাটো আনকাউণ্টেবলত যায়। এতিয়া লাগেজটো কি? লাগেজটো কেনেকুৱা নাউন? কাউণ্টেবল নে আনকাউণ্টেবল? লাগেজটো আনকাউণ্টেবল নাউন, জাষ্ট লাইক কি? জাষ্ট লাইক এইটোৰ নিচিনা আপোনাৰ কি থাকে? ইনফৰমেশ্যন। হা, লাগেজ মানে ইনফৰমেশ্যন নহয় দেই। লাগেজ, ইনফৰমেশ্যন, তাৰপিছত আপোনাৰ এডভাইচ, এইবিলাক এইবিলাক কি? এইবিলাক হৈছে আনকাউণ্টেবল নাউন। যেতিয়া আনকাউণ্টেবল নাউন থাকে, অবভিয়াছলি কি লাগেজটো কি? লাগেজটো গোটেইখিনি সামগ্ৰিকভাৱে কয়। তাতে এটা বেগ আছে, দুটা বেগ আছে, মেটাৰ নকৰে। বেগহে গণিব পাৰে, কিন্তু লাগেজ বুলি কোৱা মাত্ৰকে এইটো কি হৈ যায়? আনকাউণ্টেবল নাউন হৈ যায়, ৰাইট? মানুহৰ চুলি, এইটো এটা আনকাউণ্টেবল নাউন। হেয়াৰ্ছ হৈ নাযায়, ফাৰ্নিচাৰ্ছ হৈ নাযায়, এইবিলাক আনকাউণ্টেবল নাউন। গতিকে কি she has কি হ'ব? মাছ আৰু মেনিৰ কোনটো হ'ব? অবভিয়াছলি মাছ হৈ যাব। she has much luggage with her। কিয়? কাৰণ লাগেজটো আনকাউণ্টেবল নাউন। যদিহে কাউণ্টেবল হ'লহেঁতেন আমি মেনি কৰিব পাৰিলোহেঁতেন। বহুতে ভুল কৰিছে এইটো বস্তু। এইটো বহুতে ভুল কৰিছে। কিয় নহয়? কাৰণ লাগেজটো কাউণ্টেবল নাউন নহয়। এইটো কথা মনত ৰাখিলে হ'ল। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, fill up the blank with the correct option। কি দিছে? I have tried to learn algebra। মই বীজগণিত শিকিবলৈ ট্ৰাই কৰিছিলো, কিন্তু for years, বহুত বছৰ ধৰি ট্ৰাই কৰিলো, but I dash not succeeded yet। yet মানে এই পৰ্যন্ত, আৰু যেতিয়া yet থাকে আমি গমেই পাওঁ সেইটো কি? এতিয়াও হোৱা নাই। হা, কি have not succeeded yet। কি not succeeded? did not, will not, had not নহয়। কি হ'ব? have not succeeded yet। যিহেতু yet এটা বহি আছে, আমি গমেই পাই যাম যে এই পৰ্যন্ত হোৱা নাই। সেইটোৰ কথাই কৈছে। had not মানে হোৱা নাছিলো, will not মানে নহম, did not মানে হোৱা নাছিলো। গতিকে কি সেইটো নুবুজাব। have not succeeded yet মানে এই পৰ্যন্ত মই সফল হোৱা নাই। মই কি কৰি আছো? for 8 years, for years মানে বছৰ বছৰ ধৰি মই কি কৰি আছো? I have been trying to learn কি algebra for years, but I have not succeeded yet। মানে মই এতিয়ালৈকেহে সফল হোৱা নাই। হ'ব পাৰে মই ইয়াৰ পিছত সফল হৈও যাম, হ'বও পাৰে, কিন্তু এই পৰ্যন্ত হোৱা নাই। আৰু যেতিয়া yet দিয়া আছে, পিছত আমি গম পাম যে এইটো কি হ'ব? have not হ'ব, অবভিয়াছলি। হ'ল। ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ যদি আমি যাওঁ, fill up the blank with the correct option। The class test will commence dash Saturday। commence মানে কি? commence মানে অনুষ্ঠিত হোৱা, commence মানে আৰম্ভ হোৱা, ৰাইট? এতিয়া কথাটো হ'ল ক্লাছ টেষ্ট, এইটো কি? ক্লাছ টেষ্ট আমাৰ এটা ক্লাছতে হয়, হয়নে নহয়? Saturday হয়। গতিকে কি হ'ব? from, till আৰু until আমি দিব নোৱাৰো। কিয়? আৰম্ভ হোৱাৰ কথা কৈছে, তেতিয়ালৈকে আৰম্ভ হ'ব। তেতিয়াহ'লে কি হ'লহেঁতেন? will have বা shall have হ'লহেঁতেন। গতিকে till আৰু until আমি দিব নোৱাৰো। কি from বা on ৰ ভিতৰত এটা হ'ব লাগিব। এতিয়া আমিতো পাইছিলো কি day থাকিলে কি হয়? on হয়। day থাকিলে from হ'ব পাৰে নে নোৱাৰে? day থাকিলে from ও হ'ব পাৰে, কিন্তু ইয়াতে কোনটো হ'ব? the class test will আৰম্ভ কেতিয়া হ'ব? কেতিয়ালৈকে চলি থাকিব বা অমুকৰ পৰা চলি থাকিব আমাক কোৱা নাই। আৰম্ভ কোনদিনা হ'ব? Saturday আৰম্ভ হ'ব। commence on Saturday হ'ব, on Saturday। হ'ল। Monday, Tuesday এইবিলাক এইটো কমন আৰু নৰ্মেল ৰুল আৰু এইটো প্ৰিপজিচনৰ, যে কিবা এটা ডে থাকিলে তাৰ আগত কি হৈ যায়? on হৈ যায়। এটা ডেট যদি দিয়া থাকে যে on 15th of June, on 15th of January, on 25th of January, তেতিয়া আমি on লিখো, ৰাইট? সেইটোৱে শুদ্ধ উত্তৰটো কোনটো হৈ যাব?
Option A will be the right answer for question number 134. তাৰে পিছত কি আছে? Next question to solve. Italy has a lot to offer India in her efforts to live dash the 21st century. এতিয়া 21st century ইয়াৰে আগত কোনটো হ'ব? 21st century মানে এটা শতিকাৰ কথা কৈছে, in, into, over, to, হা? লিভ কি নহ'ব? টু বা অভাৰ নহ'ব, ইন আৰু ইনটোৰ ভিতৰত এটা হ'ব পাৰে। এতিয়া আমাক কি লাগে যে যেতিয়া আমি কিবা ইয়াৰৰ কথা লিখো, যেতিয়া এটা মাহৰ কথা লিখো, মাহৰ কথা লিখিলে আমি কি কৰো? ইন জুলাই, ইন জুন, ইন অগষ্ট, ৰাইট? ইয়াৰৰ কথা যদি লিখো আমি তেতিয়া ইন 2026, ইন 2025, ইন 2016 আমি তেনেকে লিখিব পাৰো। সো কি লিখো? আমি ইন লিখো। ঠিক তেনেকে চেঞ্চুৰীৰ আগতো কি হয়? চেঞ্চুৰীৰ আগতো ইন হৈ যাব। In the 20th century, in the 21st century, তেনেকুৱা হয়। ইয়াতে ইনটু নহয়, ইনটু নহয়, কি হ'ব? ইন হৈ যাব। হ'ল? Option A will be the right answer for question number 135. ইয়াৰে পিছত আমাৰ আৰু এটাই প্ৰশ্ন আছে, সেইটো কি? Annihilate wordটোৰ কি কৰিব দিছে? From the options given below, choose the word that is most nearly the same in meaning to the word annihilate. Annihilate মানে ধ্বংস কৰি দিয়া, বৰবাদ কৰি দিয়া, নষ্ট কৰি দিয়া, তাৰমানে টু স্পইল, টু ডেমেজ, ৰাইট? কি আছে? ডেষ্ট্ৰয় আছে, এন্ট্ৰেইন আছে, ফৰৱাৰ্ড আছে, টেষ্টিফাই আছে। কোনটো ওলাই আছে? আমাৰ ধ্বংস কৰা মানে কি? প্ৰথমটোতে ওলাই আছে, বাকী কেইটাৰ মিনিং ধ্বংস কৰা নহয়। সো কি? প্ৰথমতে আমাৰ চিনোনিমটো ওলাই আছে, most nearly the same বিচাৰিছে নহয়, এনিহিলেটৰ মিনিংটো কি হৈ যায়? ডিষ্ট্ৰয়। মিনিংটোৱে এইটো, তাৰমানে এইটো আৰু বেলেগকে চিনোনিম বুলি নকলেও হৈ যায়। এনিহিলেটৰ মিনিংটোৱে হৈছে ডিষ্ট্ৰয় কৰা। সো অপশ্যন এ উইল বি দা ৰাইট আনসাৰ। সো এইখিনিয়ে আনসাৰ্ছ খিনি আমাৰ ফালৰ পৰা দি দিয়া হ'ল। আপোনালোকে এবাৰ চাব, যদি আপোনালোকৰ মতে কোনোবাটো আনসাৰ বেলেগ হ'ব লাগিছিলে তেতিয়াও ক'ব, কিয় হ'ব লাগিছিলে সেইটোও ক'ব কমেন্ট সেকশ্যনত। তেতিয়া আমিও কিছু আলোচনা পৰ্যালোচনা কৰিবলৈ সময় পাম, আৰু লগতে অফিচিয়েল আনসাৰ কি যেতিয়া ওলাব তেতিয়া আপোনালোকে চেক কৰিব, তেতিয়া ডেফিনেটলি গম পাব যে কি শুদ্ধ হ'ল, কি ভুল হ'ল। ঠিক আছে? বহুতে বহুত ধৰণে পঢ়ুৱাইছে, আমি আমাৰ ধৰণে কৰিলো। আনসাৰ্ছ খিনি আই হোপ আপোনালোকে বুজি পাব, বা বুজি উঠি এইটো কথাও ৰিয়েলাইজ কৰিব যে কিহৰ কাৰণে আনসাৰটো, কোনটো আনসাৰ কোনটো হ'ল, কিয় হৈছে, সেইখিনিও যাতে ৰিয়েলাইজ কৰে। মই সেইটো বিচাৰিছো। লগতে আপোনালোকক জনাও, আমাৰ সৈতে যদি টেলিগ্ৰামত আপোনালোক জড়িত হোৱা নাই এই পৰ্যন্ত, তেতিয়াহ'লে জড়িত হৈ যাওক অতি সোনকালে। আৰু লগতে ভাল কথাটো হ'ল এইটোৱে যে আমাৰ ই কুইপাথ টেলিগ্ৰাম চেনেলটোত আপোনালোক জড়িত হ'ব পাৰে। আৰু বহুতো কম্পিটিটিভ এক্সাম আহি আছে এতিয়া, ৰাইট? ডিএমই এক্সাম আহি আছে, ৰেলৱেজৰ এক্সাম আহি আছে, SSC এক্সাম আহি আছে। গতিকে যিমান এক্সাম আহি আছে সকলোবিলাকৰ কাৰণে আমাৰ ই কুইপাথ টেলিগ্ৰাম চেনেলটো, কোনটো? ই কুইপাথ টেলিগ্ৰাম চেনেলটো হৈছে আপোনালোকৰ স্ক্ৰীনৰ যিটো বাওঁফালে আছে, এইটো চেনেল জইন কৰিব পাৰে। ইয়াতে প্ৰায় 26,000 ষ্টুডেণ্টে জইন কৰিছে ইতিমধ্যে, আৰু ফ্ৰী অফ কষ্ট বহুত বস্তু পাই আছে। আৰু এই হৈ যোৱা ক্লাছটোৰ যদি PDF টো লাগে তেতিয়াহ'লে জইন কৰিব এইটো চেনেল, ইমন ছাৰ টিচাৰ্ছ। এইটো মোৰ নিজা চেনেল। এইটো চেনেলত জইন কৰি আপোনালোকে মোৰ ক্লাছবিলাকৰ লিংক, লগতে PDF, গোটেইখিনি বস্তু ইয়াতে পাই থাকিব। লগতে আপোনালোকৰ লগত মই কেতিয়াবা 1-to-1 কি কৰোঁ, কনভাৰজেশ্যনো কৰোঁ, ইয়াতে কৰিব পাৰিব হয়তো। ঠিক আছে? গতিকে দুটা চেনেল টেলিগ্ৰামত জইন কৰিব বুলি মই আশা ৰাখিছো। আজিলৈ ক'বলগীয়া এইখিনিয়ে। আশা ৰাখিছো ভিডিঅ'টো আপোনালোক আটাইৰে কাৰণে হেল্পফুল হ'ল, বুলি আশা ৰাখিছো। এক্সাম কেনেকুৱা হ'ল আমাক কমেন্ট বক্সত জনাব। আশা ৰাখিছো ভালেই হৈছে। বহুতে পেপাৰখন টাফ পাইছে, বহুতৰ কাৰণে পেপাৰখন বহুত লেংথি হৈছে। তথাপিতো আমি আশা ৰাখিছো আমাৰ ইয়াতে পঢ়া কিছু ষ্টুডেণ্টে কোৱালিফাই কৰক, অন্ততঃ কিছু ষ্টুডেণ্টে কোৱালিফাই কৰক, আৰু কৰিব, সেইটোও মই জানো কৰিব। গতিকে ৰিজাল্ট চাগে সোনকালেই দিব। আশা ৰাখিছো আৰু ভাল কিবা এটা হ'ব বুলি। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত। আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ এই কুইপাথৰ চেনেলটো চাইছে তেতিয়াহ'লে ডেফিনেটলি ছাবস্ক্ৰাইব বাটনটো দবাই দিবলৈ নাপাহৰিব। ইয়াৰে পিছত আৰু বহুত কম্পিটিটিভ এক্সামছ আহি আছে, সকলোবিলাকৰ কাৰণে আমাৰ ক্লাছেছবিলাক চাই থাকিবলৈ নাপাহৰিব। ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।